পোৱা 3টা কিস্তি পালোঁ, লাষ্ট কিস্তিটো পোৱা নাই। মই ধাৰ ধুৰ কৰি কিনিয়ে ঘৰটো পূৰা কমপ্লিট কৰিলোঁ। এতিয়া মই ধাৰ পোৱা মানুহজনীয়ে মোক ইমান বিৰক্ত কৰিলে, মই পইচাটো দিব নোৱাৰা হ'ল। লাষ্টৰ কিস্তিটো পোৱা নাই। এই বিশ্বজিৎ ফুকন নিজে আহিলে আমাৰ ঘৰত ফিটা কাটিলে, ফিটা কাটি নিয়ম কৰি, আৰু টাউন কমিটিৰ কেইবাজন আহিলে, ৰিতালাখন আহিলে, সিহঁতে চব আহি ফিটা কাটি দিলে। কিন্তু মই কিস্তিটো লাষ্ট কিস্তিটো পোৱা নাই। সেইটো কাৰণে মোৰ এই পইচাটো দৰকাৰ। এতিয়া আপোনালোকে যেনে অনুৰোধ কৰি আমাৰ পইচাটো যেন তেনে ওলাই দিব লাগে। কিমান টকা পোৱা নাই? এতিয়া 40,000 পাম লাষ্ট কিস্তিটো। সেই 40,000 টকাটো ওলাই দিলে ভাল হয়। আৰু ইয়াতে দুখীয়া মানুহ, ঘৰ মালিকজনীও ঘৰত বহা এই কৰোণাৰ পৰা, ল'ৰাটো মোবাইল দোকানত কাম কৰে। এতিয়া ঘৰটো এটা ল'ৰায়ে চলাই আছে। আপোনাৰ নামটো? বিভা দেৱনাথ। কাৰ নামত আবণ্টন হৈছিলে ঘৰটো? বাবুল দেৱনাথ, হাজবেণ্ড। কিমান দিনত বনোৱা ঘৰটো? 17-18 চনত পোৱা। মই 21 চনত ওলাই দিলোঁ ঘৰ। 21 চনৰ পৰাই মোৰ কমপ্লিট হৈ গ'ল। তাহাঁতি যোৱাৰ পৰা অলপমান টকা ল'লোঁ, লৈ কিনি ঘৰটো কমপ্লিট কৰি দিলোঁ। সিহঁতে কৈয়ে আছে ঘৰ কমপ্লিট কৰিলে পইচা পাই যাব আপুনি। সেইটো আশাতে মই কৰি দিলোঁ। তাৰপাছত আমি পইচাটো পোৱা নাই। কমপ্লিট হোৱাৰ পিছত বিধায়ক বিশ্বজিৎ ফুকনে তাৰপাছত ফিটা কাটিলে, আহি কিনি সঞ্জীৱ আহিলে, ৰীতালাহন আহিলে, আৰু বাবলু আহিলে। সিহঁতে টাউন কমিটিৰ মানুহ চবকেইটা আহি কিনি বহুত ধুনীয়া হৈছে। সিহঁতে ফটো চটো মাৰি পূৰা লৈ গ'ল। চেয়াৰমেন আহিলে, চবে আহি কিনি একদম ফটো চটো মাৰি লৈ গ'ল। বহুত ধুনীয়া হ'ল বোলে পইচাটো। আপোনাৰ নিজৰ পৰাও পইচা দিলে নেকি? মই কৈছোঁ অঁ ছাৰ। কিমান টকা খৰচ? কিমান টকা? আমাৰ খৰচাটো মানে আমাৰ নিজৰ পৰাই 1 লাখমান গ'লেই। মই 60,000 টকা ধাৰেই কৰিলোঁ, ধাৰ কৰি তাতে সোমাই দিলোঁ। বেংকৰ লোন লৈছে? নাই। আমি যোৱাৰ পৰাই ল'লোঁ। এই বোকাজন ছোৱালী বিয়া দিছোঁ, তাৰ পৰা ধাৰ কৰি ঘৰটো কমপ্লিট কৰিলোঁ। কেইবাৰ গ'লোঁ টাউন কমিটিত, এই ইঞ্জিনিয়াৰ তাত কেইবাৰ গ'লোঁ, হিচাপে নাই। আজি 1 মাহ 1.5 মাহ আগত মালিকক পঠাবলৈ ক'লে, পূৰা আধাৰ কাৰ্ড চাৰ্ট কি লিংক কৰিবলৈ আকৌ গ'লে সিহঁতে। কৈছে সোমাই যাব, টেনশ্যন নকৰিব আপোনালোকে। ক'ত নোসোমালে নহয়। এতিয়া আমাৰে অসুবিধা হ'ল। এতিয়া কিমান বদনাম। যোৱাৰ পৰা টকা লৈ কিনি মই ঘৰ বনালোঁ, জোঁৱাইকে টকাটো দিব নোৱাৰা হ'ল। মই লোনো লোৱা নাই, কোনো আত্মসহায়ক গোটৰ পৰাও লোৱা নাই, বন্ধন গোটৰ পৰাও লোৱা নাই। নিজে কমপ্লিট কৰিলোঁ। কৈছে কমপ্লিট কৰাৰ লগে লগে সোমাই যাব, আপোনাৰ কালাৰো মাৰি দিয়ক। টাউন কমিটিত গ'লেই কয় আপোনাৰ ঘৰ অ'কে হ'লে নে নাই? মই কৈছোঁ অলপমান বাকী আছে, কৈ দিয়ক। টাউন কমিটি মানে চব সুধিলেই সিহঁতে কয় আপোনালোকৰ হ'লে কি নাই, এনেকুৱাও কয় সিহঁতে। তেতিয়া হোৱাৰ পাছত মই ফোন কৰিলোঁ। এই নয়নতৰা যে, এই নহয় ছবি নয়নতৰা, সি আহি কিনি আকৌ ফটো চটো, আৰু লগত ল'ৰা এটা আনিলে, সি 2বাৰ আহিলে, সিও ফটো মাৰি লৈ গ'ল। 2018 ঘৰ তো আজিলৈকে আমাৰ শেষৰ কিস্তিটো আজিলৈকে পোৱা নাই। বাকী কিস্তিখিনি আমি সম্পূৰ্ণ পাইছোঁ, কিন্তু শেষৰটো পোৱা নাই। শেষৰটো পালে আমি ঘৰটো কমপ্লিট কৰিব পাৰিলোঁ হয়। কিন্তু আমি বহুত দিন গৈছোঁ টাউন কমিটিলৈ, কিন্তু একো এটা হেৰি নাপালোঁগৈ। আমি আমাৰ বৰপথাৰ পৌৰসভা। আমাৰ দেউতাৰ নামত আছিলে শ্ৰী হৰিপদ দেৱ। দেউতা ঢুকাই গ'লগৈ এতিয়া, কিন্তু আমি ঘৰৰ পইচাটো আজিলৈকে পোৱাগৈ নাই। কেই নম্বৰ ৱাৰ্ড? এইটো 8 নম্বৰ ৱাৰ্ড। কেইবছৰ হ'ল? এইটো 18ৰ পৰা আজি 2024 হ'ল। এতিয়া আপোনালোকক কিবা কয় নে? গ'লে কি কয়? গ'লে কয় বোলে পইচা কেতিয়া সোমাব ক'ব নোৱাৰোঁ, 1 মাহো লাগিব পাৰে, 6 মাহো লাগিব পাৰে, অহাকালিও সোমাব পাৰে, সিহঁতে একো ক'ব নোৱাৰে, তেনেকৈ বুলিহে কয়। আমাৰ কামখিনি আমি কৰি দিছোঁ, তেনেকৈ বুলিহে কয় সিহঁতে। কোনে কয়? এই টাউন কমিটিত যোনজন মানুহ আছে, সিহঁতে ডিপাৰ্টমেণ্টৰ ঘৰ PMOI ঘৰ বোলে মানুহজন আছে। নামটো তেখেতৰ গম নাপাওঁ। তেওঁৰ ওচৰত যাওঁ, তেওঁ যোৱাৰ পিছত তেওঁ তেনেকৈ বুলিহে কয় আমাক। কি কাম বাকী আছে আপোনাৰ ঘৰত? এতিয়া ভিতৰত প্লাষ্টাৰ কৰিবলৈ বাকী আছেই আমাৰ। প্লাষ্টাৰ কৰিলে আমি ঘৰত সোমাব পাৰোঁ। এতিয়াতো বহুত কষ্ট হৈ আছে। আমি ঘৰটো ভাঙি পেলাই এতিয়া বাঁহৰ পিছফালে থাকিবলগীয়া হ'ল, গৰমত কষ্ট হয়। বনোৱা 7 বছৰ হৈ গ'ল, তথাপিও আপোনালোকে এতিয়া ঘৰ সোমাবলৈ পোৱা নাই? নাই, সম্পূৰ্ণ পইচাটো পোৱা নাই। বাকী পইচাটো পালে আমি এইখিনি কাম কৰি আমি ঘৰ সোমাব পাৰিলোঁ হয়। আমাৰ নিয়মতে আমি 2 লাখ টকাৰ ঘৰ আছিলে, তো আমি শুনামতে আমি এতিয়া মানে কি 40,000 পাম। এতিয়া 30,000 টকা নিয়মত পাব লাগিছিলে, কিন্তু টাউন কমিটিৰ পৰা কৈ দিছে আমাক যে বোলে আৰু 10,000 বেছিকৈ পাম, 40,000 টকাহে পাম। পামকেই আছে, আজিলৈকে পোৱাগৈ নাই। এই কথাষাৰ আজি 2 বছৰ 3 বছৰেই হৈছে। লাষ্ট কিস্তিটো কেতিয়া পাইছিলে? লাষ্ট কিস্তিটো মইতো পাহৰি গ'লোঁ, এতিয়া মনত নাই বাৰু। কেইবা বছৰো হ'ল? কেইবাবছৰেই হ'ল।
এই সন্দৰ্ভত আপুনি পৌৰপতি বৰ্তমানৰ পৌৰপতিক লগ কৰিছে? নাই, তেখেতক কৰা নাই। তেখেতক ক'বলৈ মানে তেখেতৰ ডিপাৰ্টমেণ্ট দি দিছে, PMOই মানুহ দি ৰাখিছিল টাউন কমিটিত। সেইকাৰণে কিবা এটা সুধিব গ'লে তেওঁক সোধোঁ। তেওঁৰ লগততো একো পতা নাই, আমি যোৱাও নাই বাৰু। ছাৰৰ লগত একো কথা পতা নাই আমি। দেখিবলৈ পাইছোঁ আপোনাৰ মাও অসুখীয়া। হয়, কেনেদৰে ৰাখিছে এতিয়া আপোনাৰ ঘৰটো? তাকে কষ্ট হয়, গৰমো পৰিছে খুব। ভাৱৰ যেনে তেনে এতিয়া পিছফালে আমি ঘৰটো ভাঙি পেলাই ভুলেই হ'ল, এতিয়া বহুত কষ্ট হয়। এই ঘৰটোও কমপ্লিট কৰিব পৰা নাই, অসুবিধাৰ সন্মুখীন হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।